নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ ছাগলী ফাৰ্ম এটা দেখাব চেষ্টা কৰিম। এয়া চাওক, ছাগলী ফাৰ্ম। এয়া আবদ্ধ পদ্ধতিত পালন কৰা আছে এইখিনি ছাগলী। ইহঁতক দানা হিচাপে গছৰ পাত দিয়া হয়। সিহঁতে দিনটো গছৰ পাত খাই এনেকৈ থাকে। চাওক সিহঁতক কেনেকৈ আবদ্ধ পদ্ধতিত এনেকৈ এৰাল নিদিয়াকৈ কেনেকৈ পালন কৰিব পাৰি। ছাগলী আপোনালোকেও এনেকৈ পালন কৰিব পাৰিব, গছৰ পাত খুৱাই। এয়া চাওক কি সুন্দৰ চেহেৰা। এয়া বিটেল ক্ৰছ হয়, এইটো পিয়ৰ বিটেল নহয়, ক্ৰছ ব্ৰীড। এয়া চাওক কি সুন্দৰ চেহেৰা। এয়া চাওক, এইটো মেইন বোৰ। এইটো চাওক, আপোনালোকে এনেকৈ পুহিব পাৰিব অতি কম খৰচত, গছৰ পাত খুৱাই। এয়া ইফালেও আছে চাওক, এয়া বহুত ডাঙৰ ডাঙৰ চাইজৰ ছাগলী। এয়া এইখিনি ছাগলী পালন কৰোঁতে বৰ বেছি এটা খৰচা হোৱা নাই, কাৰণ গছৰ পাত খোৱা হয় সিহঁতক। এয়া বন্ধুসকল, আপোনালোকে এনেকৈ পালন কৰক। এয়া চাওক কি সুন্দৰ চেহেৰা। এয়া বন্ধুসকল, আপোনালোকেও এনেকৈ পালন কৰি লাভৱান হ'ব পাৰিব। এয়া চাওক কি সুন্দৰ চেহেৰা। এয়া বন্ধুসকল, এনেকৈ পাত খুৱাই ছাগলী পুহিব পাৰি, গছৰ পাত থাকিলে। এয়া চাওক, এয়া কি সুন্দৰ চেহেৰা। এয়া চাওক বন্ধুসকল, এনেকৈ আপোনালোকেও পালন কৰিব চেষ্টা কৰক, অধিক লাভৱান হ'ব। এয়া চাওক, এয়া চাওক